কবিতাটো আজি ৰাতিপুৱা লিখিছিলোঁ। কবিতাৰ শিৰোনাম শাওন। শাওনৰ দুপৰীয়া ৰিমঝিমীয়া বৰষুণ, ৰেব ৰেব শীতল মহাবীৰণ। বৰষুণৰ চুম্বনত ধৰণী হয় সেউজীয়া, আশা বৰা শাওনৰ পথাৰত কেঁচা মাটিৰ সুগন্ধত ৰোপণ কৰিম তোমাৰ ঘৰতে প্ৰেমৰ কঠীয়া। অ প্ৰিয়ে আহিবা পকা কঁঠাললৈ, পথাৰৰ আলিত বহি পকা কঁঠাল খাম। পকা কঁঠালৰ সুবাসৰ ৰাগীত হম ৰঙানীলা সেউজীয়া। তেতিয়া তেতিয়া গছি গছিকে গুজিৰি তোমাৰ বুকুত সেউজীয়া হ'ব, য'ত নাচি থাকিব শালি জালিকৈ আঘোণৰ এখনি সোণালী পথাৰ, আঘোণৰ এখনি সোণালী পথাৰ। ধন্যবাদ। হঠাৎ ভাল পাই গ'লে আহা মোৰ হাতত ধৰা নিকম বুজে। আমি সুদূৰলৈ খোজ দিওঁ লাহে লাহে। সিদিনা ধূলিময় বতাহত উৰি আছিল ৰঙা নিচান আৰু এজুলুকা চৰাই কাকলি। তলত শপত ল'লোঁ আৰু হাতৰ বুকুত হাতখন সামৰি থলোঁ। জিৰি জিৰিকৈ নামি অহা এজাক কাচনমতি ফুল বৰষুণ, জিৰি জিৰিকৈ নামি অহা এজাক কাচনমতি ফুল বৰষুণে আমাক এহাত এবেগেটমান দিয়ালে আৰু আমাৰ তিতা কামিজৰ বুকুত গজিল ফুটুকি পখিলা যেন এডৰা লহপহীয়া খচ। লাহে লাহে গৈ আছোঁ সন্মুখৰ বাটটো ধিয়াই, লাহে লাহে গৈ আছোঁ সন্মুখৰ বাটটো ধিয়াই। পাৰ হৈ আহিছোঁ কত অটব্য অৰণ্য, সুগভীৰ নদ নদী, পাহাৰ পৰ্বত, জান-জুৰি নিজৰা। পথাৰবোৰ কেতিয়াবা সেউজীয়া, আন কেতিয়াবা তেনেই শুকান। কেতিয়াবা ৰঙীন চিলা এখন উৰুৱাই দিছোঁ সৌ দিগন্তলৈ। ক্ৰমশ কথাবোৰ খোজবোৰ নিজাৰ কৰি আহিছে, ক্ৰমশ কথাবোৰ খোজবোৰ নিজাৰ কৰি আহিছে। মোক পোহে চাকিত জলমল হৈ আছে বৰণীয়া দিনৰ ৰূপকীয় কথাবোৰ। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম মানুহ। মানুহ মানুহ দেখিছোঁ, বহুত মানুহ, ভিন্ন ৰূপত, ভিন্ন সাজত, ভিন্ন স্থানত। দেখিছোঁ মানুহৰ দৰে মানুহ, জন্তুৰ দৰে মানুহ, মানুহৰ দৰে মানুহ আৰু জন্তুৰ দৰে মানুহ। শুনিছোঁ মানুহৰ মাজত উল্লাস, আৰ্তনাদ, চিৎকাৰ, প্ৰশংসা আৰু তুষাৰেৰে নিজক ভিতৰলৈ উন্নীত কৰা। অনুভৱ কৰিছোঁ ভোক, পিয়াস, প্ৰেম, ঘৃণা, এমুঠি হাতত লুকাই থকা সুখ, আনন্দ। তুমি মানুহ, তুমি মানুহ, ময়ো মানুহ। সেইবাবেই তুমি তোমাতকৈ অধিক মোক ভাল পাব নোৱাৰা। সেইবাবেই তুমি তোমাতকৈ অধিক মোক ভাল পাব নোৱাৰা। ময়ো তোমাক মোতকৈ। আমি নিজক আটাইতকৈ বেছি ভাল পাওঁ, আমি নিজক আটাইতকৈ বেছি ভাল পাওঁ। সেইবাবেই জীৱনটোক জীৱন দিবলৈ তুমি মোক ভাল পোৱা, জীৱনটোক জীৱন দিবলৈ তুমি মোক ভাল পোৱা আৰু মই তোমাক।